নিশ্চিতভাৱে আমাক অসমত বসবাস কৰা বিভিন্ন ঠাইৰ পৰা আমি অবিভক্ত লখিমপুৰ জিলাৰ পৰা এই জাগুন অঞ্চল বা তিৰাপ অঞ্চলত যিসকল আমি চাহ জনগোষ্ঠী বা আদিবাসী লোকসকল আহিছিলোঁ তাৰ নজিৰবিহীন বা উদাহৰণ নিশ্চয় আছে। আমি নজিৰবিহীন নহয়, উদাহৰণ নিশ্চয় আছে, প্ৰমাণ হোৱা আমি আপোনালোকক দেখুৱাব পাৰিম। যিহেতু মই জাগুন অঞ্চলত থাকোঁ, তিৰাপ মৌজাৰ তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াৰ ভিতৰত জাগুনখনো পৰে। 1951 চনত বৰ ভূমিকম্প যেতিয়া হৈছিল তেতিয়া আমি জাগুন অঞ্চলত পাৰ্বতীপুৰ গাঁও চৰকাৰে আমাক এলট কৰিছিল। তাত যেতিয়া আমাক এলট কৰিছিল আমি টেঙাখাটৰ পান্ধুৱা গাঁও, চাচনিৰ খাটুৱা, চাচনিৰ আন এখন গাঁও হৈছিল উৰিয়ামগুৰি, বামুণী, এইবিলাক ঠাইৰ পৰা আমাৰ জাগুন অঞ্চলত প্ৰায় 26 ঘৰ মুৰা মানুহ, মানকী মানুহ, গড় মানুহ তেওঁলোক আহি ইয়াত বসতি স্থাপন কৰিছিল। আৰু তাহানিৰ পৰাই আজি আমি এক ভাতৃত্ব এনাজৰীৰে এইটো অঞ্চলত বিভিন্ন জাতি ভাষা ভাষী লোকসকলৰ মাজত মিলা প্ৰীতি বসবাস কৰি আছোঁ। কিন্তু আমি নিশ্চিতভাৱে দুখ পাইছোঁ যে তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত চাহ জনজাতি বা আদিবাসী লোকসকলৰ কোনো লেখত ল'বলগীয়া গাঁও নাই বুলি যিহেতু আমি সংবাদ মাধ্যমবিলাকত প্ৰত্যক্ষ কৰিছোঁ। একচাম ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়া বা তেওঁলোকৰ এচাম ব্যক্তিয়ে আমাক তেনেকৈ মন্তব্য কৰাত আমি অত্যন্ত দুখ পাইছোঁ। এতিয়া কথা হ'ল তেনেকুৱা গাঁও আমাৰ জাগৰি বন গাঁও ফৰেষ্ট ভিলেজ হিচাপত আছে, যিখন গাঁও 1957 চনত ফৰেষ্ট ডিপাৰ্টমেণ্টে সেইখন গাঁও প্ৰদান কৰিছিল। আজি তেওঁলোকৰো তাত বসতি স্থান আছে। তাত আজি প্ৰায় 100 ঘৰতকৈ অধিক লোক তাত বসবাস কৰে। ঠিক তেনেকৈ ৰামপুৰ বনুৱা গাঁও আছে, তাতো তেনেদৰেই আজি প্ৰায় 100ৰ ওপৰত পৰিয়াল আছে বুলি আমি জানো। এতিয়া মই জাগুনৰ কিছু উদাহৰণ দিওঁ যে জাগুন অঞ্চলত যদি আপোনালোকে যায় তেতিয়াহ'লে দেখিব জাগুন বজাৰ যিখন আছে সেই জাগুন বজাৰখন কিন্তু সাপ্তাহিক বজাৰহে আছিল। তাত মংগলবাৰ সাপ্তাহিক বজাৰ বুলি প্ৰথমতে আৰম্ভ কৰা হৈছিল। আৰু সেই মংগলবৰীয়া যিটো বজাৰ, সেই মংগলবৰীয়া বজাৰটো এজন ভূমিদাতা আছিল, তেওঁৰ নাম আছিল মংগল বজাৰ। তেওঁৰ নামৰ স্মৃতিৰ বাবে যদি কোনোবা ইয়াত বজাৰ খুলিব পাৰে তেতিয়া নিশ্চিতভাৱে মই মাটি দান দিম বুলি তেওঁ তেনেকৈ কোৱাত আমাৰ সমাজসেৱী লোকসকলে সেইখন বজাৰ আৰম্ভ কৰিছিল, যিখন আমাৰ চাহ জনগোষ্ঠীৰ লোকৰ বসতি স্থান আছিল আৰু সেই মাটিটো তেখেতেই দান দিছিল। দ্বিতীয়তে হৈ গ'ল পাৰ্বতীপুৰ প্ৰাথমিক বিদ্যালয়। পাৰ্বতীপুৰ প্ৰাথমিক বিদ্যালয় 1960 চনত স্থাপন কৰা হৈছিল আৰু এই পাৰ্বতীপুৰ প্ৰাথমিক বিদ্যালয় যেতিয়া স্থাপন কৰা হৈছিল তাত কিন্তু চাহ জনগোষ্ঠীৰ লোকৰে বসতি স্থান আছিল আৰু তেখেতক ইতিমধ্যে উল্লেখ কৰাই হৈছে যে ভগত ৰায়গড়। 1964 চনত ঠিক তেনেদৰে ৰামপুৰ গাঁও মধ্য ইংৰাজী বিদ্যালয় তাতে স্থাপন কৰা হৈছিল আৰু সেই বিদ্যালয়খন কিন্তু ভগত ৰায়গড়ৰ মাটি আছিল। তেখেতে ভূমিদাতা হিচাপে তাত সেই বিদ্যালয়খন স্থাপন কৰিব দিছিল। গতিকে তেনেদৰে যদি আমি চাওঁ সুদূৰ জাগুনৰ পৰা জাগুন আহোম পথাৰ তিনিআলিৰ পৰা 9 মাইললৈকে প্ৰায় 3 কিলোমিটাৰ ব্যাসাৰ্ধৰ ধৰ এখন গাঁও আছিল আমাৰ, যিটো কালক্ৰমত এচাম চতুৰ শ্ৰেণীৰ মানুহে ভাড়াত ল'লে, ভাড়াঘৰ বনালে, ভাড়াঘৰ বনাই তেওঁলোকে ঘৰ দুৱাৰ সাজি লোৱাৰ পিছত তেওঁলোকক উঠি যাবলৈ কোৱাত তেওঁলোকে কিন্তু মোৰ ইমান খৰচ হৈছে, গতিকে আপোনালোকে এই টকা পইচাখিনি দিবলৈ যদি পাৰে আমি গুচি যাম বুলি কোৱাত যিহেতু আমাৰ চাহ জনগোষ্ঠীৰ লোকসকল অৰ্থনৈতিকভাৱে দুৰ্বল আৰু অৰ্থনৈতিকভাৱে পিছপৰা আৰু শৈক্ষিকভাৱে তেতিয়া পিছপৰা আছিল, গতিকে কালক্ৰমত সেই গাঁওখন আৰু অধ্যুষিত অঞ্চল, চাহ জনগোষ্ঠীৰ অধ্যুষিত অঞ্চল হৈ নাথাকিল। বিভিন্ন জাতি ভাষা ভাষী লোকেৰে সেই গাঁওখন ভৰপূৰ হৈ আছে যদিও আজিও প্ৰায় 300ৰ পৰা 400 ঘৰ মানুহ এই পাৰ্বতীপুৰ গাঁও অঞ্চলত বসবাস কৰে। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত আমাৰ চাহ জনগোষ্ঠী বা আদিবাসী লোকসকলৰ গাঁও নাই বুলি কোৱা কোনো তথ্য তেওঁলোকে দেখুৱাব নোৱাৰে। গতিকে এনেধৰণে মন্তব্য কৰি আমাক যাতে আঘাত নাহানে আমি তাকে তেওঁলোকক অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি আমি এই প্ৰেছ মিট যোগেদি কিছুমান কথা ক'বৰ কাৰণে আজি আগবাঢ়িছোঁ। যিহেতু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি আৰু আমাৰ তিৰাপ জাগুন উপশাখা সমিতিৰ বিষয়ববীয়াসকল যিহেতু কেইবাদিন ধৰি আমাৰ তিৰাপ মৌজাত কথা এষাৰ ইয়াত
সংবাদ মাধ্যমত যোগেদি আমি চাবলৈ পাইছোঁ, যিহেতু তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লক এইটো কয়, যিহেতু আমাৰ কেইবাদিন ধৰি আমাৰ অসম চৰকাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিহেতু 7টা জনগোষ্ঠীক ইয়াত ট্ৰাইবেল বেল্ট এণ্ড ব্লক এৰিয়াত প্ৰটেক্টেড হিচাপে সংযোগ কৰা ক্ষেত্ৰত আমি কিছু সংবাদ মাধ্যমৰ যোগেদি কিছুমান তৰ্ক বিতৰ্ক দেখিবলৈ পাইছোঁ। কিন্তু আমি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা বা চাহ জনগোষ্ঠীৰ লোক বা আদিবাসী লোক আমি এই তিৰাপ মৌজাৰ অন্তৰ্গত দীৰ্ঘদিন ধৰি আমি বসবাস কৰি আহিছোঁ। যিহেতু এটা সংবাদ মাধ্যমত দেখিবলৈ পালোঁ, আমাৰ মাৰ্ঘেৰিটা সমষ্টিৰ ট্ৰাইবেল বেল্টৰ সভাপতিয়ে উল্লেখ কৰিছিলে কথা এটা, যিহেতু তিৰাপ মৌজাত আদিবাসী লোকসকল বসবাস কৰা নাই বা 51ৰ আগত নাই বুলি আমি গম পোৱা বুলি কোৱা কথাটো আমাক অকণমান দুখ পাইছোঁ। যিহেতু আমাৰ নিংগাঁও বেঙলী গাঁও 1929 চনত বসবাস কৰা এখন গাঁও আছে, যিহেতু বঙালী গাঁও বুলি কোৱা হয়। আমাৰ আদিবাসী লোকসকলে বসবাস কৰি আহিছে। যিহেতু আৰু আমাৰ তিৰাপ মৌজাৰ অন্তৰ্গত নিংগাম, আমাৰ কুমচাই, টকলং, মধুপুৰ যথেষ্ট আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ গাঁওসকল আছে। আমি তিৰাপ মৌজাত দীৰ্ঘদিন ধৰি বসবাস কৰি আছোঁ আৰু তিৰাপ মৌজাত প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লগত আমি সকলোৱে মিল মিলাপ্ৰীতিৰে বসবাস কৰি আছোঁ। আৰু যিহেতু আমাৰ এই তিৰাপ মৌজাৰ ট্ৰাইবেল বেল্ট এৰিয়াত আমাৰ জনজাতি লোকসকল আছে, টাই আহোম লোকসকল আছে, সোণোৱাল লোকসকল আছে। সকলো জনজাতিৰ লোকসকলক আমি চাহ জনগোষ্ঠী আদিবাসীসকলে লোক আমি সমিল মিলাপ্ৰীতিৰে দীৰ্ঘদিন ধৰি আমি বসবাস কৰি আহিছোঁ। আৰু বিশেষ আমাক ক'বলগীয়া নাই, যিহেতু ইয়াত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ইয়াত তৰ্ক এটা চলি আছে। যিহেতু আমি এটাই কথা ক'ব বিচাৰোঁ, আমাক অসম চৰকাৰে যিটো আমাৰ দীৰ্ঘদিনীয়া দাবী এটা আছিলে, যিহেতু আমাক 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আমি যিটো দীৰ্ঘদিনীয়া দাবী আছিলে, সেই অকণমান হ'লেও আমাৰ তিৰাপ মৌজাত অকণমান আমাক সকাহ দিছে বুলি আমি অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বিশেষ আমাক ক'বলগীয়া নাই, যিহেতু আমাক তিৰাপ মৌজাত আমাক মাটি পট্টাৰ ক্ষেত্ৰত আমাক অকণমান হ'লেও সকাহ দিয়াৰ কাৰণে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মোৰ চমু ব্যক্তি ইমানতে সামৰি মাৰিছোঁ। ধন্যবাদ। সৰ্বপ্ৰথমে আমি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা তিৰাপ জাগোন উপশাখা সমিতিৰ হৈ আজি উপস্থিত থকা সকলো সাংবাদিক বন্ধুলৈ আমি আন্তৰিক ধন্যবাদ ও শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমাৰ 7টা জনগোষ্ঠীক যি প্ৰটেক্টেড ক্লাছ হিচাপে, সংৰক্ষিত শ্ৰেণী হিচাপে আমাক স্থান দিছে, তাত সৰ্বপ্ৰথমে আমি অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা তিৰাপ জাগোন উপশাখা সমিতিৰ হৈ আমাৰ স্থানীয় বিধায়কৰ প্ৰচেষ্টাত তেখেতক আমি আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক আন্তৰিক শুভেচ্ছা ও ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি তিৰাপ জাগোন উপশাখা সমিতি আৰ্চাই কিন্তু বহুত মনত দুখ অনুভৱ কৰিছোঁ, কিয়নো আমি আজি 2 দিনৰ আগত সংবাদ মাধ্যমৰ যোগেদি আমি গম পাইছোঁ যে তেখেতসকলৰ ট্ৰাইবেল সংঘৰ কোনোবা বিষয়ববীয়াই আমাৰ এই তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কোনো আদিবাসী বা চাহ জনগোষ্ঠীৰ গাঁও নাই বুলি তেখেতে মন্তব্য কৰিছে। সেই মন্তব্যক আমি বিৰোধিতা কৰি তেখেতক আমি অনুৰোধ জনাইছোঁ, তেখেতে কিছু জ্ঞান আহৰণ কৰক, ছাৰ্ভে কৰক, তেখেতে পৰীক্ষা কৰক গাঁও ক'ত ক'ত আছে ক'ত ক'ত নাই। আমি ডাঠি ক'ব পাৰোঁ, কুমচাই কং মধ্য ইংৰাজী বিদ্যালয় যিখন সেই বিদ্যালয়খনৰ ভূমিদাতা হৈছে স্বৰ্গীয় এটুৱা মুৰা, ক্ষমা কৰিব এটুৱা উৰাং। তাৰপিছত জাগোন অঞ্চলৰ পাৰ্বতীপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভূমিদাতা হৈছে আমাৰ চাহ জনগোষ্ঠীৰ লোক, তেখেতৰ নাম আছিল ভগত ৰায় গড় লিখিছিলে তেখেত। গতিকে তেনেকুৱা আৰু উদাহৰণ আছে যে আমাৰ লগত আমাৰ প্ৰাক্তন আৰ্চা নেতা
তথা সমাজ সেৱক শ্ৰদ্ধাৰ দাদা ভৰত মানকীদেৱে আপোনালোকক বিৱৰি ক'ব আৰু সদশেষত আমি দুখ প্ৰকাশ কৰি এই ক'ব বিচাৰিছোঁ আমাৰ তিৰাপ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি প্ৰায় 9-10খন গাঁও আছে আমাৰ ইয়াত জনসংখ্যাও যথেষ্ট আছে গতিকে আমি সদশেষত সংবাদ মাধ্যমৰ যোগেদি আমাক সংৰক্ষিত শ্ৰেণীত অন্তৰ্ভুক্ত কৰাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা স্থানীয় বিধায়ক ভাস্কৰ সমাজদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জয়তু আৰ্চা, জয় আই অসম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।